মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 4ৰ ইংৰাজীৰ লেসন নম্বৰ 2 দ্য এণ্ট এণ্ড দ্য গ্ৰাছহপাৰ নামৰ পাঠটি পঢ়িম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা লেসন নম্বৰ 2 পাঠৰ নাম হৈছে দ্য এণ্ট এণ্ড দ্য গ্ৰাছহপাৰ, মানে এটা পৰুৱা আৰু এটা ফৰিং। এতিয়া চোৱা, discuss with your friend what the squirrel is doing. তোমাৰ বন্ধুৰ লগত আলোচনা কৰা এই কেৰকেটুৱাটোৱে কি কৰি আছে। এতিয়া চোৱা কি কৰি আছে, কেৰকেটুৱাটোৱে বাদাম খাই আছে, হয়নে? এয়া বাদাম এটা পাইছে, তাৰ পিছত গছৰ ডাল এটাত বহি এয়া বাদাম খাবলৈ চেষ্টা কৰি আছে। আমি দেখিছো ইয়াত এয়া বাদাম খাই আছে। এতিয়া চোৱা, লেটস ৰিড দিছ ষ্টৰি অফ টু ফ্ৰেণ্ডছ দ্য এণ্ট এণ্ড দ্য গ্ৰাছহপাৰ। এতিয়া আমি দুটা বন্ধু পৰুৱা আৰু ফৰিঙৰ সাধুটো পঢ়িব লাগিব। এতিয়া চোৱা, হপ দ্য গ্ৰাছহপাৰ এণ্ড এনি দ্য এণ্ট আৰ ফ্ৰেণ্ডছ। হপ মানে ফৰিং আৰু এনি মানে হৈছে পৰুৱাটো, এই দুজন বন্ধু হয়। Hop loves to hop around from grass to grass. ফৰিংটোৱে ঘাঁহনিয়ে জঁপিয়াই ভাল পায়। He spends all his time in summer singing and dancing. হপে তাৰ গ্ৰীষ্মৰ সময়খিনি কি কৰে? জঁপিওৱা আৰু গান গোৱা আৰু নচাত অতিবাহিত কৰে, মানে পাৰ কৰে। সাৰে গামা লা লা লা, হোৱাট এ নাইচ ৱেডাৰ লা লা লা, এনেকৈ ফৰিংটোৱে কি কৰে? গান গাই জঁপিয়াই নাচি আনন্দ কৰি ফুৰি থাকে, মানে ছামাৰৰ সময়ত কাম নকৰে। বাট এনি লাভছ টু ৱৰ্ক হাৰ্ড অল দ্য টাইম। কিন্তু এনি নামৰ সেই পৰুৱাটোৱে সকলো সময়তে পৰিশ্ৰম কৰি ভাল পায়। She spends all her time in summer working and working. ফৰিঙে কিন্তু তাইৰ গ্ৰীষ্মকালৰ সময়খিনি কি কৰে? কাম কৰাতে অতিবাহিত কৰে। It is winter now. এতিয়া কি হ'ল? ঠাণ্ডাৰ দিন আহিল। One morning hop gets up late. এদিনাখন ৰাতিপুৱা ফৰিংটো দেৰিকৈ উঠিলে। He is looking for Annie. তাৰপিছত কি কৰিলে? এনিক বিচাৰিব ধৰিলে। হপ sees Annie. হপে এনিক দেখিলে। She is busy in the store house. এনি তাইৰ ভঁৰাল কোঠাত ব্যস্ত আছিল। এতিয়া হপে কৈছে, হেল্ল' গুড মৰ্ণিং এনি। গুড মৰ্ণিং এনি বুলি ফৰিঙে ক'লে। তাৰপিছত আকৌ এয়া এণ্টে কি কৈছে? গুড মৰ্ণিং হপ, হোৱাটছ দ্য মেটাৰ। গুড মৰ্ণিং হপ, কি হ'ল বুলি সুধিলে। তাৰপিছত ফৰিঙে ক'লে, আই এম ভেৰি হাংৰি, মোৰ বহুত ভোক লাগিছে। উইল ইউ প্লিজ গিভ মি ছাম ফুড, তুমি মোক অকণমান খাদ্য দিবা নেকি? এতিয়া আকৌ এনিয়ে কৈছে, আই হেভ এ গুড ষ্ট'ৰ অফ ফুড, মই যথেষ্ট খাদ্য সঞ্চয় কৰি থৈছোঁ। ডিড নট ইউ ষ্ট'ৰ ছাম ফুড ফৰ উইণ্টাৰ, তুমি ঠাণ্ডা দিনৰ বাবে খাদ্য সঞ্চয় কৰি নথলা নেকি? তাৰপিছত আকৌ হপে কৈছে, ন' আই ডিড নট, নাই মই সঞ্চয় কৰি থোৱা নাই। আই স্পেণ্ড মাই ডেইজ ছিংগিং এণ্ড ডান্সিং, মই মোৰ দিনবোৰ গান গোৱা আৰু নচাতে খৰচ কৰিলোঁ বা পাৰ কৰিলোঁ। তাৰপিছত এনিয়ে কৈছে, ভেৰি বেড, বহুত বেয়া হপ, উই শুড থিংক এবাউট আৱাৰ ফিউচাৰ, আমি আমাৰ ভৱিষ্যতৰ বিষয়ে ভাবিব লাগিব। উই শুড ছেভ ছাম ফুড ফৰ উইণ্টাৰ, আমি ঠাণ্ডা দিনৰ বাবেও অকণমান খাদ্য সঞ্চয় কৰি থ'ব লাগিব। এনিৱে আই উইল গিভ ইউ ছাম ফুড দিছ টাইম, এতিয়া মই তোমাক অকণমান খাদ্য দি আছোঁ। বাট অনলি দিছ টাইম, কিন্তু মাত্ৰ এতিয়াহে। তাৰপিছত হপে কৈছে, থেংক ইউ ভেৰি মাছ, বহুত বহুত ধন্যবাদ এনি। আই হেভ লাৰ্ণড এ লেচন, মই এটা শিক্ষা পালোঁ। ফ্ৰম নাও অন আই উইল ৱৰ্ক হাৰ্ড, আজিৰ পৰা মানে এতিয়াৰ পৰা ময়ো পৰিশ্ৰম কৰিম। আই উইল অলছ' ছেভ ফুড লাইক ইউ, ময়ো তোমাৰ দৰে খাদ্য সঞ্চয় কৰি থ'ম। তাৰপিছত চোৱা, এক্টিভিটিজ 1, ৰিড এণ্ড ৰাইট, পঢ়া আৰু লিখা।
এনি ৱান্টছ টু ৰাইট এ লেটাৰ টু হপ এনিয়ে হপলৈ এটা চিঠি লিখিব বিচাৰিছে লেটছ হেল্প এনি টু কমপ্লিট দ্য লেটাৰ ব'লা এনিক চিঠিটো সম্পূৰ্ণ কৰিবলৈ সহায় কৰোঁ ফিল ইন দ্য মিছিং ৱৰ্ডছ ইন দ্য লেটাৰ এই চিঠিত খালী হৈ থকা শব্দখিনি আমি পূৰাব লাগিব এতিয়া চোৱা এনিয়ে লিখিছে মাই ডিয়াৰ হপ মোৰ মৰমৰ হপ Hope you are fine. আশা কৰোঁ তুমি ভালে আছা What are you doing these days? ইয়া doing হ'ব এইকেইদিন তুমি কি কৰি আছা Are you working hard? তুমি পৰিশ্ৰম কৰি আছানে Or are you spending all your time singing and ইয়াত dancing হ'ব নে তুমি তোমাৰ সময়খিনি গান গোৱা আৰু নচাতে খৰচ কৰি আছা Do you remember what I said? Do ইয়াত আমি you লিখিম Do you remember what I said? তোমাৰ মনত আছেনে মই কি কৈছিলোঁ I advised you to store food for the winter আমি ইয়াত store লিখিম ইয়াত winter লিখিম মই তোমাক শীতকালৰ বাবে খাদ্য সঞ্চয় কৰিবলৈ পৰামৰ্শ দিছিলোঁ Now I am very busy with my work এতিয়া মই মোৰ কামক লৈ বহুত বিজি হৈ আছোঁ Soon it will be the winter season এতিয়া সোনকালে winter season আহিব মানে শীতকাল আহিব I will meet you soon সোনকালে মই তোমাক লগ পাম ইয়াত আমি you লিখিম lots of love any বহুত বহুত মৰম any এতিয়া চোৱা activity 2 The bees store honey in a honeycomb. মৌমাখিয়ে মৌজুল ক'ত সঞ্চয় কৰি থয় honeycombত সঞ্চয় কৰি থয় And store food for winter. পৰুৱাই শীতকালৰ বাবে খাদ্য সঞ্চয় কৰি থয় Here are some places where we keep money. ইয়াত কিছুমান ঠাই আছে য'ত আমি আমাৰ পইচাবোৰ সঞ্চয় কৰি থওঁ Read them aloud. এইবোৰ জোৰকে পঢ়িব লাগে এতিয়া চোৱা এটো এ পিগি বেংক আমি যে ঘৰত পইচা সঞ্চয় কৰো এটকা 2 টকা 5 টকাকে এই আখৰু এটা এটো পিগি বেংক বুলি কোৱা হয় এ বেম্বো টিউব এটো চোৱা আগৰ দিনত কি কৰিছিলে বাহৰ চুঙাত কাটি তাতো মানুহে পইচা সঞ্চয় কৰিছিলে তাৰ পিছত পোষ্ট অফিস আমি পোষ্ট অফিসতো পইচা সঞ্চয় কৰো হয়নে তাৰ পিছত এ বেংক আমি বেংকতো পইচা সঞ্চয় কৰো এতিয়া চোৱা activity 3 let's read বলা পঢ়ো This is how Annie's letter goes to Hop এনেকে এনিৰ চিঠিটো হপৰ ওচৰলে গৈছিল Follow the arrow marks and read আমি এই arrow marks টো অনুসৰণ কৰি এটো পঢ়িব লাগিব এতিয়া চোৱা এটো এনি চিঠি দিছে হয়নে এতিয়া কেনেকে চিঠিটো গৈ হপৰ ওচৰ পালেগে চোৱা Annie puts the letter in an envelope এনিয়ে কি কৰিলে চিঠিটো খামত ভৰালে She seal it and paste a postal stamp on it. তাৰ পিছত কি কৰিলে চিঠিটো আঠা লগাই সিল কৰিলে তাৰ পিছত তাৰ ওপৰত এটা postal stamp লগাই ললে তাৰ পিছত she also writes the address on it. তাৰ পিছত হপৰ এড্ৰেছটো লিখি ললে তাৰ পিছত চোৱা Annie drops the letter in a post box. তাৰ পিছত কি কৰিলে Annie সেই চিঠিটো post box এটাত ঢালিলে তাৰ পিছত a postman collects the letter from the post box এজন postman আহি সকলো চিঠিবোৰ post boxৰ পৰা উলিয়াই ললে he takes it to the post office তাৰ পিছত তেওঁ সেই চিঠিসমূহ কি কৰিলে post officeলৈ লৈ গল the post office sends the letter to Hop's place তাৰ পিছত post office সেই চিঠিবোৰ হপৰ ঠাইলে পঠিয়ালে A postman delivers the letter to Hop. তাৰ পিছত আকৌ হপৰ ঠাইত postman এজনে গৈ কি কৰিলে হপক চিঠিটো দিলে এতিয়া চোৱা activity 4 Here is a song that you can play a game with ইয়াত এটা গান আছে যিটোৰ জৰিয়তে তোমালোকে এটা খেল খেলিব পাৰিবা Your teacher will show you how to play it তোমাৰ শিক্ষকে এটো কেনেকৈ খেলিব লাগে তোমালোকক দেখুৱাই দিব Sing and enjoy the game. গোৱা আৰু এই গেমটো উপভোগ কৰা এতিয়া চোৱা ইয়াত দিয়া আছে I wrote a letter to my mother.
On the way, I dropped it. A postman came and picked it up and put it in his pocket. এটো তোমালোকে খেলিব লাগিব এটো তোমালোকে স্কুলত সাৰৰ সহায় লৈ খেলিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিলো আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি এক্টিভিটি 5 ৰ পৰা কৰিম তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা আজিলৈ ধন্যবাদ